আমি যিখিনি গাৰ্জেন আমি খুব আচলতে ডিগ্ৰী যিটো এই নামভৰ্তিকৰণ এই নামভৰ্তিকৰণৰ যিটো প্ৰক্ৰিয়া চৰকাৰে দিছে সেই প্ৰক্ৰিয়া মতে আমি যিটো ভাবিছিলোঁ সেইটো আমি পোৱা নাই, আমি সেই সুবিধাখিনি পোৱা নাই। কাৰণ এতিয়া চাওক যিখিনি ইতিমধ্যে এডমিশ্যন হৈ গ'ল তেওঁলোকৰ আৰু বাকী এতিয়া প্ৰায় 100ৰ ওপৰ বা 200মান ষ্টুডেণ্ট এতিয়াও বাকী আছে। তেওঁলোকৰ কি হ'ব? অধ্যক্ষ মহোদয়ক মই নিজে লগ ধৰিলোঁ, তেখেতক লগ ধৰি কৈছে যে আৰ্টছত চিট নাই, বিকমত ল'ব পাৰে, বিভাগত ল'ব পাৰে। এইটো কি কথা? গাছত গৰু উঠা কথা কৈছে নেকি? তেখেতে এজন ইমান বিজ্ঞ, তেখেতে ইমান বিজ্ঞ হৈ পেলাই গাছত গৰু উঠা কথা কৈছে যে হেৰিত লওক, বিকমত লওক। হায়াৰ ছেকেণ্ডাৰী বিকম কমাৰ্চ নপঢ়াকৈ বিকম কেনেকৈ পঢ়িব? তেওঁৰ মাথাটো কি ঢুকি পাব? আৰু কৈছে যে আমি হৈছোঁ একেবাৰে নিকিন, আমি ফ্ৰী এডমিশ্যনৰ কথা ভাবি আছোঁ। যিকোনো উপায় ল'ৰাটোক আমি ফ্ৰীলি এডমিশ্যন দি পেলাই আমি লৈ যাম কিবা কৰি পাৰ কৰি। আমি কেনেকৈ এতিয়া তাতে এই বিকমত 7,000 টকা দিম? বাৰু ল'ৰাটো ঢুকি পাব কি? এইখিনিতো চিন্তা কৰিব লাগিব তেওঁলোকে। আকৌ ইয়াতে দিছে ভিভক বুলি এটা দিছে কিবা কমাৰ্চিয়েল, গতিকে তাতেও 7,000। যদি আমি তেনেকুৱাকৈ টকাই দিব পাৰোঁ আমি এতিয়া আৰু কি যুক্তি আছে? এইখন আমাৰ এখন মুখপত্ৰ, এইখন কলেজখন আমাৰ সন্মুখতে, ঘৰৰ সন্মুখত। আমি পইচা পাতি নোহোৱাকৈ ল'ৰাটো ৰাতিপুৱাই এসাঁজ খাই পেলাই ইয়াতে আহি পঢ়িব, 2 পইচা তাক গাড়ী ভাড়া দিম, তেনেকৈ আহি পেলাই বিজয়নগৰ বা দখলাৰ পৰা আহি পেলাই ইয়াতে পঢ়িব। কিন্তু সেইখিনি সুবিধা আমাক নিদি পেলাই তেওঁলোকে দূৰৰবিলাকক আনি দিছে, দি পেলাই আমাৰ ওচৰৰ আমাৰ যিখিনি নেইবাৰখিনিক আমাক হাৰাশাস্তি কৰিছে। এতিয়া আমি কি কৰিম? আমি উপায় নাই। আমি এতিয়াতো ক'তো চিট নাপাম, এতিয়া প্ৰাইভেটত যাব লাগিব। আমাৰ যদি প্ৰাইভেটত পঢ়ুৱাই পাৰোঁ ল'ৰা ছোৱালীক, আমি কিয় আহিম ইয়াত? আমাৰ আৰু যুক্তিয়ে নাই। এতিয়া কথা হ'ল যে আজি 2-3 দিন ধৰি স্নাতক ডিগ্ৰীৰ এডমিশ্যন চলি আছে, আৰু এই এডমিশ্যনটো অকল দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বুলিয়ে নহয়, এইটো অল অভাৰ ইণ্ডিয়া আমাৰ যিমান ডিগ্ৰী কলেজবোৰ আছে। তো এটা ছিষ্টেম নিউ এডুকেশ্যন পলিচিৰ যিটো আমাৰ সমৰ্থ পৰ্টেলে চলাই আছে, সেইটো এটা ছিষ্টেমতে চলাই গৈ আছে। কিন্তু কথা হ'ল তেওঁলোকৰ যিটো ছিষ্টেম হয়তো ক'ৰবাত নহয় ক'ৰবাত অকণমান গাফিলতি আছে, যাৰ কাৰণে আজি আমাৰ দক্ষিণ কামৰূপ, আমাৰ আজি বৰ্তমান মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বিষয়ে ক'ব বিচাৰিছোঁ। ইয়াৰে যিখিনি হায়াৰ ছেকেণ্ডাৰী পাছ আউট কৰা ষ্টুডেণ্টখিনি আছে, তেওঁলোকে এইখন কলেজৰ ডিগ্ৰীৰ কাৰণে তেওঁলোকে এডমিশ্যন পোৱা নাই। এতিয়া কথা হ'ল আমাৰ এই অঞ্চলটোত, মিৰ্জা অঞ্চলটোত 2খনেই কলেজ আছে, চৰকাৰী কলেজ আছে 2খনে। এখন আছে আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়, এখন আছে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়। এতিয়া কথা হ'ল ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি তাত এডমিশ্যন লৈ আছে, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে ইয়াতে ডিগ্ৰীৰ কাৰণে পাৰ্চেণ্টেজ কম থকাৰ কাৰণে তেওঁলোকে মেৰিট লিষ্টত নাম নোহোৱাৰ কাৰণে এতিয়া তেওঁলোকে এডমিশ্যন পোৱা নাই। এতিয়া কথা হ'ল ইয়াৰে যিটো ছিষ্টেম, কথা হ'ল মই ক'ব বিচাৰিছোঁ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ নিচেই ওচৰত থকা গাঁওসমূহৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া পঢ়িব ক'ত যাব? তেওঁলোকৰ মা বাপ যদি টকা থকা মা বাপ হয়, তেওঁলোকে আজি যিখিনি সামৰ্থ্য আছে তেওঁলোকে অলৰেডি প্ৰাইভেট কলেজত গৈছে, বা ইয়াৰে যিখিনি দূৰৰ কলেজ, ছয়গাঁও কলেজৰ কথা ইয়াৰ পৰা কৈছে যাবলৈ, বা ধাৰাপুৰ কলেজত যাবৰ কথা কৈছে। এতিয়া যিখিনিয়ে পাৰে তেওঁলোকে গৈছে, এতিয়া যিখিনিয়ে পাৰা নাই তেওঁলোকে দক্ষিণ কামৰূপ মহাবিদ্যালয়তে পঢ়িম বুলি এটা আশা কৰি আছে। আৰু আমাৰ ইয়াতে যিহেতুকে ৰাভা হাছাং এলেকা আছে, চান্দুবি, লহাৰঘাট, বাগান, কুলচিৰ, তাৰে ইমান দূৰ এটা আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়লৈকে, তথাপিও তেওঁলোকে ইয়াত হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে। এতিয়া তেওঁলোকে ইয়াতে ডিগ্ৰীৰ কাৰণে তেওঁলোকে চিট পোৱা নাই। এতিয়া সেই ছাত্ৰ ছাত্ৰীখিনিয়ে বাহিৰত ক'ত পঢ়িব যাব? দুখীয়া ঘৰৰ, টোটেলি দুখীয়া ঘৰৰ। তেওঁলোকে এটা কথাই কৈছে, যদিহে ডিগ্ৰী কলেজত তেওঁলোকে চিট নাপায় তেওঁলোকে পঢ়া বাদ দিব লাগিব। এতিয়া মই এটা কথাই ক'ব বিচাৰিছোঁ এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়া, যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি ধ্বংস কৰিব নেকি আপোনালোকৰ নতুন ছিষ্টেমটোৱে? তো আপোনালোকে কলেজসমূহৰ আন্তঃগাঁথনিৰ ওপৰত লক্ষ্য ৰাখি কলেজসমূহৰ যিখিনি তাৰে হায়াৰ ছেকেণ্ডাৰী যিখিনি লোকেল ষ্টুডেণ্ট থাকে বা ওচৰতে, আপোনালোকে এটা 40% এটা আৰক্ষণ কৰা ছিষ্টেম এটা কৰক, যাতে ইয়াৰে ছাত্ৰখিনি যাতে ইয়াতে পঢ়িব লগা হয়, কোনো ধৰণৰ যাতে হাৰাশাস্তি খাবলগীয়া নহয়। তো সেয়েহে ছাত্ৰ ছাত্ৰীসকলে আজি ইমান দিনে এটা ভুক্তভোগী হৈ আছিলে, মোলৈ বহুতে কণ্টেক্ট কৰিছে। ইয়াতে বহু সংগঠন আছে, কিন্তু কোনেও ছাত্ৰ ছাত্ৰীৰ হিতে মাত মাতিবলৈ অহা নাই। এতিয়া আমি NSY ছাত্ৰ ছাত্ৰীৰ হকে আমি আগতেও মাত মাতি আহিছোঁ, আমি ভৱিষ্যতেও মাত মাতিম। আৰু আজিৰ যিটো ছিটুৱেশ্যন, সেই ছিটুৱেশ্যনটো অকল ইয়াত বুলিয়ে নহয়, যিকেইখন ডিষ্ট্ৰিক্টত হৈ আছে অলৰেডি আমাৰ NSYয়ে নিজ কলেজত উপস্থিত হৈ কিনে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত উপস্থিত হৈ আমি অধ্যক্ষ মহোদয়ক আমি এখন স্মাৰক পত্ৰ দিছোঁ, যে তেওঁলোকে ইয়াৰে যিখিনি ছাত্ৰ ছাত্ৰী, বা ইয়াতে এখন হাইস্কুল আছে RB বুলি কয়, RB এখন হাইস্কুল আছে, তাৰে ষ্টুডেণ্টখিনিও ডিগ্ৰীৰ বাহিৰে বেলেগ অপশ্যন নাই ক'ৰবাত পঢ়িবলৈ। তো ইয়াৰেও যিখিনি ধনী ঘৰৰ আছে তেওঁলোকে গৈছে অলৰেডি বাহিৰত। এতিয়া যিখিনি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে তেওঁলোকে ইয়াৰ বাহিৰে ক'তো পঢ়াৰ অপশ্যন নাই, কাৰণ ইয়াতে ৰামপুৰ বুলি এখন কলেজ আছে, তাতো পেইড ফিজ হয়। তো ছাত্ৰ ছাত্ৰীখিনিয়ে ইমানখিনি বহন কৰিব নোৱাৰে। কিন্তু
আমাৰ ইয়াৰে অধ্যক্ষগৰাকীৰ যিটো এটা দায়সৰা মন্তব্য দি আছে তেওঁলোকে এটা ছাত্ৰ ছাত্ৰীসকলক নতুন কথা কৈ আছে যে তোমালোকে অমুকত লোৱা এডমিশ্যন বিভাগৰ কথা কৈ আছে কমাৰ্চৰ কথা কৈ আছে যি ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী কমাৰ্চ পঢ়াই নাই তেওঁ ডিগ্ৰীত কমাৰ্চ কেনেকৈ তেওঁ ঢুকি পাব মই হায়াৰ ছেকেণ্ডাৰী কমাৰ্চ পঢ়িব লাগিব তেতিয়াহে মই ডিগ্ৰীত কমাৰ্চ গৈ মই ঢুকি পাম এতিয়া এনেকুৱা ধৰণৰ অধ্যক্ষ মহোদয়ে মন্তব্য দিয়াটো এটা লজ্জাজনক মন্তব্য আমি এনে তেওঁক ধিক্কাৰ দিছোঁ আৰু দ্বিতীয়তে তেওঁ বিভাগৰ কথা কৈছে বিভাগৰ যেটোকে এইটো পেইড ছাৰ্ভিচ হয় পেইড ফিজ হয় এটা 7,000 নে কিবা এইটোতো 3 টাইমছ দিব লাগে তো দুখীয়া ছাত্ৰ ছাত্ৰীসকলে ইমানখিনি টকা কেনেকৈ বহন কৰিব তো আপোনালোকে তাৰপিছত কয় যে ইয়াতে বিভিন্ন ধৰণৰ কোম্পানীৰ নাম লৈছে বিভাগ পঢ়ি তেওঁলোকে ডেকাথলনত চাকৰি পাব কিবা মলত চাকৰি পাব ইমান ধৰণৰ কথা তেওঁ ক'বলৈ দৰকাৰ নাই চাকৰি তেওঁলোকে য'ত কৰিব তেওঁলোকে নিজে ষ্টাৰ্ট কৰিব কিন্তু তেওঁলোকৰ ইয়াৰে যিখিনি ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডাৰী ইয়াৰ পৰা পঢ়িছে আমি দাবী জনাইছোঁ এই ছাত্ৰ ছাত্ৰীখিনিয়ে এইখিনিতে এইখন মহাবিদ্যালয়ত স্থান পাব লাগিব আৰু যদি নাপায় ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি আলোচনা কৰিম যে আমি যদি আজি দুদিনৰ ভিতৰত তেওঁলোকে আলোচনা কৰি কিবা এটা আমাক জনাম বুলি কৈছে যদি নাপায় তেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ আমি দক্ষিণ গাঁৱৰ মহাবিদ্যালয় ফ্ৰণ্টত আমি অৱস্থান ধৰ্মঘট পাতিবলৈ আমি বাধ্য হ'ম মানে কি হৈছে মানে ইয়াত পঢ়িবৰ ইচ্ছা বহুত মানে চিট নাই বুলি কৈ থাকে আৰু ফৰ্ম ফিল আপো কৰিছোঁ আৰু ইয়াত নপঢ়িলে বেলেগ কলেজত এপ্লাই কৰা নাই এতিয়া ইয়াতে লাগে মানে ক'ত কৰিম নহ'লে এতিয়া ভৱিষ্যত এটা আছে নিজৰ এতিয়া সেই কথা প্ৰিন্সিপাল ছাৰে কৈছে চিট নাই বুলি কৈছে আৰু মানে নাজানো আৰু কি কৈছে তেওঁহে জানে আৰু মানে আমি এইখন কলেজৰ পৰাই মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এইখন কলেজৰ পৰাই পাছ আউট হ'লোঁ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দি পেলাই এতিয়া আমি এইখনতে চিট পোৱা নাই মানে বেলেগ কলেজৰ পৰা আহি পেলাই ছাৰে কৈছে চিট নাই এতিয়া বুলি কেনে দক্ষিণ কামৰূপ মহাবিদ্যালয় হয় এইখনতে আজি হয় লাষ্ট ডেট আছিলে আজি মোৰ লগত আৰু বহুত ষ্টুডেণ্ট আছে আৰু ইয়াতে আমাৰ এইখন কলেজৰ বুলিয়ে নহয় আৰু এইখিনিত মানে RB কলেজখন সেইখনতো তাৰ ল'ৰা ছোৱালীবিলাকো এতিয়া এডমিশ্যন পোৱা নাই তাৰে ছোৱালীবিলাকতো ছোৱালী হাইস্কুলত মানে গাৰ্লছ কলেজত যাব বাৰু আৰু ল'ৰাবিলাক ক'ত যাব সেইটোৱে মানে আমি এতিয়া এডুকেশ্যন মিনিষ্টাৰক আমি এইটোৱে অনুৰোধ কৰিছোঁ যে চিট যাতে অকণমান বঢ়াই দিয়ে তাকে হয় অসুবিধা হ'ব বহুত বেয়া লাগিছে মইতো কান্দিছোঁৱেই এতিয়া প্ৰিন্সিপালৰ ওচৰত যাই পেলাই তথাপি ছাৰে কৈছে মোৰ বেয়া নালাগে তোমালোকে কান্দিলোঁ তেনেকৈ কৈছে ছাৰে প্ৰিন্সিপাল ছাৰে কৈছে নৱজ্যোতি দাস হয় মানে আমি কৈছিলোঁ আৰু ছাৰ আমি ক'ত যাম এতিয়া বুলি কেনে তোমালোকে গাৰ্লছ কলেজত যোৱা বুলি কেনে মই কৈছিলোঁ ল'ৰাবিলাক ক'ত যাব ধাৰাপুৰত যাব তোমালোকে বেলেগৰতো চিন্তা কৰিব নালাগে নিজৰতো চিন্তা কৰা তেনেকৈ কৈছে ছাৰে মোক চকু পানী ওলাই গৈছে তেতিয়া হয় কৈছে আৰু ছাৰে বেয়া নালাগে মোৰ বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110